নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা অতি সোৱাদ লগা চাউলৰ গুড়িৰ লাড্ডুৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। মিঠা খাবলৈ মন গ'লে তৎক্ষণাত বনাব পাৰিব এই লাড্ডুকেইটা। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। লাড্ডু বনাবলৈ এয়া মই চাউলৰ গুড়ি এবাটি লৈছোঁ। এয়া শুকান চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িখিনি মই ল' ফ্লেমত ভাজি ল'ম। এয়া মোৰ জহা চাউলৰ গুড়ি। আপোনালোকে যিকোনো চাউলৰ গুড়িয়ে ল'ব পাৰে। চাউলৰ গুড়িখিনি ল' ফ্লেমত এইদৰে ভাজিব লাগিব। চাউলৰ গুড়িখিনি ল' ফ্লেমত কালাৰ চেঞ্জ নোহোৱাকৈ ভালদৰে ভাজিব লাগিব। চাউলৰ গুড়িখিনি মই কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ 5 মিনিট সময় ল' ফ্লেমত এইদৰে ভালদৰে ভাজি ল'লোঁ। আপোনালোকে ভজা হ'লে জানিব ধুনীয়া এটা গোন্ধ ওলায়। এইখিনি তেতিয়াই গম পাব এইখিনি ভালদৰে ভজা হৈছে। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এতিয়া মই ইয়াতে দি দিম এচামুচ ঘি। ঘিখিনি দিও মই ভালদৰে এইখিনি আকৌ ভাজিম। ঘিৰ লগত চাউলৰ গুড়িখিনিও মই ভালদৰে আৰু 2 মিনিট সময় এইদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এবাটি নাৰিকলৰ গুড়ি। আপোনালোকে নাৰিকলৰ গুড়ি দিবই, খুব ভাল লাগে। আপোনালোকে দিলে গম পাব। নাৰিকলৰ গুড়িখিনি দিও মই এইদৰে ল' ফ্লেমতে অলপ ভালদৰে ভাজি লওঁ। নাৰিকলৰ গুড়িখিনি দিও মই ভালদৰে ভাজি ল'লোঁ। নাৰিকলৰ গুড়িখিনি দি এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব পাৰে। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম দুচামুচ এয়া পাউডাৰ গাখীৰ দি দিছোঁ। আকৌ এইখিনি মই ভালদৰে ইয়াতে মিলাই লৈ ভালদৰে ভাজিম। এতিয়া মই ইয়াতে দি দিম পিচি থৈ দিয়া চেনি। এয়া মই ডাঙৰ চামুচেৰে 3 চামুচ দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী চেনিটো দি দিব। গেছৰ ফ্লেমটো মই ল' কৰিয়ে ৰখাইছোঁ। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি এইদৰে 2 মিনিট সময় থৈ দিম। এয়া মোৰ 2 মিনিট সময় হৈ গ'ল। এইখিনি এতিয়া মই ইয়াতে দি দিম ইলাইচি গুড়ি। ইলাইচি গুড়িখিনিও মই ইয়াতে ভালদৰে এইদৰে মিক্স কৰি ল'ম। ইয়াতে মই 2 চামুচ গাখীৰ দি দিম। এয়া 1 চামুচ, একেবাৰে বেছি নিদিব। এয়া মই 3 চামুচ দি দিলোঁ। এইখিনি আকৌ এবাৰ ভালদৰে এইদৰে মিলাই লওঁ। মই গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ। এইখিনি মোৰ হাতেৰে চুব পৰা এয়া ঠাণ্ডা হৈছে। এতিয়া মই এইখিনি হাতেৰে এইদৰে মিক্স কৰি লৈছোঁ। আপোনালোকেও এইদৰে মিক্স কৰি ল'ব। ইয়াতে মই এয়া পিস্তা, খিচমিচ আৰু বাদাম আছে, ইয়াতে মই দি দিছোঁ। এইখিনিও মই এইদৰে ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই লাড্ডু বনাই লওঁ। খুব ভাল লাগে, আপোনালোকে বনালে নিশ্চয় গম পাব।
ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ভালদৰে চাব, চাই আপোনালোকে এইদৰে বনাব, ল'ৰা ছোৱালীও খাই ভাল পাব। এয়া মই এটা বনাই ল'লোঁ, এয়া দেখিছেনে? এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। এয়া মোৰ চাউলৰ গুড়িৰ লাড্ডু ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰিব, বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ।